वेलकम स्टूडेंट पुनः ट्रिगोनोमेट्री লৈ আহিছোঁ মই কন্টিনিউ ট্ৰিগোনমেট্ৰিৰ পাঠসমূহ তোমালোকৰ লগত আলোচনা কৰি আছোঁ এতিয়া আমি ট্ৰিগোনমেট্ৰিক প্ৰুফ কিছুমান চাইছিলোঁ আজি আৰু কিছুমান প্ৰুফ এক্সাৰসাইজৰ মোৰ থাকি গৈছিলে তাৰে দুটামান প্ৰুফ কৰিবলৈ যত্ন কৰিছোঁ এটা কোৱেশ্চন আছে cos a minus sin a plus 1 divided by cos a plus sin a minus 1 equal cosec a plus cot a দশমমান শ্ৰেণীৰ ট্ৰিগোনমেট্ৰিক প্ৰুফবিলাকত প্ৰায়বিলাকতে আমাৰ কি কৰা হয় প্ৰায় সকলোবিলাকতে কোৱা হয় যে বস্তুখিনি আমি সাইন কছলৈ কনভাৰ্ট কৰি লম হলে কিন্তু এই কোৱেশ্চনটো এটো অলৰেডি সাইন কছত আছে এটো এটা কোৱেশ্চন যেটো আমি সাইন কছৰ পৰা বেলেগলৈ কনভাৰ্ট কৰিম ইয়াৰে এটা কোৱেশ্চন একে ধৰণৰ প্ৰায় একে ধৰণৰ এটা কোৱেশ্চন এক্সাম্পলত কৰা আছে চাবা কিন্তু এক্সাম্পলত বহুত কেইটা ষ্টেপ স্কিপ কৰিছে সেইকাৰণে বুজিবলৈ বৰ অসুবিধা হয় হলে মই ইয়াত এটো যিদৰে কৰিম সেইদৰে তোমালোকে এক্সাম্পলৰ কোৱেশ্চনটো যদি চাই লোৱা তেতিয়া হলে সহজতে পাৰি যাবা ঠিক আছে এতিয়া মই লেফট হ্যান্ড সাইডটো ললো cos a minus sin a plus 1 divided by cos a plus sin a minus 1 আমাৰ উলিয়াব লাগে কি cosec a plus cot a লেফট হ্যান্ড সাইড লব লাগে এটা cosec ওলাব লাগে cot ওলাব লাগে ঠিক আছে cosec কেতিয়া হয় আমাৰ cosec কেতিয়া হ'ব যেতিয়া 1 by sin হ'ব হল cot কেতিয়া হ'ব যেতিয়া cos by sin হ'ব সেই কাৰণে আমি লেফট হ্যান্ড সাইডৰ যেটো টার্ম আছে তাৰ নিউমাৰেটৰটোত তিনটা টার্ম আছে ডিনোমিনেটৰ তিনটা টার্ম আছে ইচ টার্ম আমি কি কৰিম sin a এটাই ডিভাইড কৰি দিম চাবা দেই ইচ টার্ম ডিভাইড কৰিব লাগিব cos a by sin a minus sin a by sin a plus 1 by sin a এক্সাম্পলত কৰা কোৱেশ্চনটোত এই বস্তুটো নাই ডিভাইডটো কৰি দেখুৱা হোৱা নাই তেনেদৰে তলটো cos a by sin a by sin a minus 1 by sin a ইচ টার্ম আমি sin a ৰে ডিভাইড কৰিলো ঠিক আছে এতিয়া আমি ডিভাইড কৰাৰ পিছত ৰিজাল্ট বিলাক কি হয় পাতিম cos a by sin a হলে cot a sin a by sin a হলে 1 by sin a হলে cosec a cos a by sin a হলে cot a sin a by sin a 1 by sin a cosec a হল এতিয়া তোমালোকে চাবা এইখিনিলৈকে কৰাৰ পিছত তোমালোকে চাবা তোমালোকক ৰিজাল্টটো কি খুদিছে ৰিজাল্টটো খুদিছে cosec a plus cot a তাৰ মানে তলত আমাৰ 1 ৰিজাল্টটো আমাৰ নিউমাৰেটৰত আছে সো আমি কি কৰিব লাগিব নিউমাৰেটৰত যেহেতু ৰিজাল্টটো আছে গতিকে নিউমাৰেটৰ যেটো 1 সেই 1টোৰ জায়গাত আমি এটা cosec cotৰ যেটো ৰিলেচনটো পাতি দিব লাগিব হলে cosec cotৰ ৰিলেচনটো মনত আছে নে কি আছিল cosec cotৰ কাৰণে ৰিলেচনটো কি আছিল মনত আছে এইখিনিতে মই লিখি দিছো cosec cotৰ ৰিলেচনটো আছিল cosec square a minus cot square a equal 1 তাৰ মানে মই a 1 টো যে আছে 1 টোৰ জায়গাত cosec square a minus cot square a পাতিব পাৰিম ঠিক আছে তেতিয়া হলে 1 টো মই হিফালে নি লৈছো বুলি ধৰি লৈছো দেই cot a plus cosec a minus 1 টোৰ জায়গাত কি পাতিম cosec square a minus cot square a cosec square a minus cot square a অল আৰু তলত আমাৰ কি থাকিল cot a 1 টো হিফালে দিলো minus cosec a plus 1 হৈ গল এতিয়া সোয়া cosec square a minus cot square a হেতু a square minus b square ফৰ্মুলা আছে নহয় গতিকে আমি তাকে a plus b into a minus b ভাঙি দিও এটো cot a plus cosec a minus এটো a plus b into a minus b ভাঙিম that means cosec a plus cot a into cosec a minus cot a অল তলৰখিনি একে থাকক হল এতিয়া আমাৰ a2 টু cosec a plus cot a প্লাসত থাকিলে আমাৰ অসুবিধা নাই a plus b b plus a একে থাকে গতিকে আমি ওপৰৰ টাৰ্মটোক যদি আমি দুটা টাৰ্ম বুলি ধৰো এটো এটা টাৰ্ম cot a plus cosec a বা cosec a plus cot a টো আমাৰ কমন আছে গতিকে আমি কি কৰো cosec a plus cot a টো কমন লৈ পেলাও cosec a plus cot a টো কমন ললো কমন লোৱাৰ পিছত আমাৰ ফাৰ্স্টে ইয়াত এই বস্তুটো কমনই লোৱা হল গতিকে আমাৰ কি থাকিল 1 থাকিলে তাৰপিছত মাইনাস চিন এটা কথা চাও মাইনাস চিন দি পেলাই যেতিয়া পলিনোমিয়াল পাতিবা তেতিয়া ব্ৰেকেট লাগিব ইয়াত আমি cosec a plus cot a টো কমন ললো গতিকে আমাৰ থাকিলে কি cosec a minus cot a
cosec a minus cot a numerator same ঠিক আছে অসুবিধা নিশ্চয় হোৱা নাই এতিয়া আমি কি কৰো এই ব্ৰেকেটটো উঠাই দিওঁ যেটো আমাৰ স্মল ব্ৰেকেট আছে নিউমাৰেটৰত ব্ৰেকেটটো উঠাই দিওঁ বাকি আমি গোটেই বস্তুখিনি একে ধৰণে ৰাখোঁ cot a minus cosec a plus 1 ফাৰ্স্ট ব্ৰেকেটত আছে cosec a plus cot a নেক্সট ব্ৰেকেটৰ ব্ৰেকেট উঠাই দিলে cosec a টো মাইনাস আহিল আৰু cot a টো আমাৰ প্লাছত গুচি আহিল হল এতিয়া তোমালোকে চোৱা cot a 1 minus cosec a plus cot a ইয়াতো 1 টো প্লাছত cot a প্লাছত cosec a মাইনাছত তাৰ মানে আমাৰ a টাৰ্মটো আৰু a টাৰ্মটো একেটাই গতিকে দুইটা নিউমাৰেটৰ ডিনমিনেটৰ কেনসেল যাব আৰু আমাৰ কি হ'ব ৰিজাল্টটো cosec a minus cot a হৈ যাব cosec a minus cot a টো থাকি যাব এইটোৱে হল আমাৰ প্ৰয়োজনীয় ৰাইট হ্যান্ড সাইডটো হল টেক্সট বুকত মই কৈছো এই এক্সাম্পলত এটা কৰা আছে কিন্তু কেইবাটাও স্টেপস কি এৰি যোৱাৰ কাৰণে কোৱেশ্চনটো বুজিবলৈ অকমান অসুবিধা হয় তাত কুজিভাগি কৰি থোৱা আছে গতিকে তোমালকে এনেদৰে স্টেপ ওয়াইজ কামখিনি কৰি যাবা কোৱেশ্চনটো সহজতে সলভ হ'ব অসুবিধা নাই ঠিক আছে এটো নিশ্চয় বুজি পাইছা এতিয়া মই বেলেগ এটা প্ৰুফত যাওঁ বেলেগ এটা কোৱেশ্চন চাওঁ তাত আমাৰ লেফট হ্যান্ড সাইড দিয়া আছে কি দিয়া আছে sin a plus cosec a whole square plus cos a plus sec a whole square equal 7 plus tan square a plus cot square a মই অকল লেফট হ্যান্ড সাইডটো পুনৰ লিখি লোৱা নাই এইটোৱে লেফট হ্যান্ড সাইড লৈ লৈছো দেই এইখিনিলৈকে এইটো লেফট হ্যান্ড সাইড হল এতিয়া আমি ইয়াত দেখিলো যে লেফট হ্যান্ড সাইডটো আমাৰ কি হৈ আছে sin a plus cosec a whole square হল গতিকে a plus b whole square আইডেন্টিটি মতে আমি হেতু ভাঙিব পাৰিম নেক্সট টু cosec a plus sec a whole square আইডেন্টিটি মতে আমি ভাঙিব পাৰিম হল গতিকে আইডেন্টিটি মতে আমি ভাঙিলো আইডেন্টিটি মিন্স কোনটো আইডেন্টিটি পৰিব a plus b whole square হ'ব তবে এই বহুতে a plus b whole square ফৰ্মত থাকিলো টুৱাইস a বিটো নাপাতে অকল a square plus b square পাতি থৈ দিয়ে এইটো স্কোৱাৰটো ব্ৰেকেট আছে sin square a plus cosec square a পাতি থৈ দিয়ে কিন্তু এটা কথা চাবা আইডেন্টিটিটো সকলোৰে কাৰণে এটো ইউনিভাৰ্সাল ট্ৰুথ বস্তু গতিকে আমি সেই ফৰ্মটোত হোল স্কোৱাৰতে থাকক বা হোল কিউবতে থাকক যেনেকেই নাথাকক আমি প্ৰকৃত আইডেন্টিটিটোৰ মতে সদায় ভাঙিব লাগিব আইডেন্টিটিটো আমি নোহোৱা কৰিব কেতিয়াও নোৱাৰো যেতিয়াই পাম যতেই পাম আইডেন্টিটি ইউজ হলে সেই আইডেন্টিটিটোৰ মতে ভাঙিবই লাগিব এতিয়া আমাৰ sin a plus cosec a whole square গতিকে a plus b whole square আছে বুলি ধৰিলো কি হ'ব a square sin square a plus twice ab 2 into sin a into cosec a plus b square cosec square a প্ৰথমটো ভঙা হৈছে এইখিনিলৈকে আমাৰ হল প্লাস তাৰ নেক্সটটো আমি ভাঙি দিও আইডেন্টিটি মতে কি পাতিম cos square a plus 2 cos a sec a plus 6 square a হৈ গল এতিয়া এটা চোৱা সাইনৰ ইনভার্স cosec আছিলে সাইনৰ ৰেচিপ্ৰকেল cosec আছিলে গতিকে এইটো যে আছে sin into cosec এই বস্তুটোৰ ৰিজাল্টটো আমাৰ 1 সিমিলাৰলি এই বস্তুটোৰ ৰিজাল্টটো 1 এইটো ৰিজাল্ট sec আৰু cosecৰ প্ৰডাক্টটো আমাৰ 1 হয় হল কাৰণ cosৰ ৰেচিপ্ৰকেলটো আমাৰ sec আছিলে সেই কাৰণে sec into cosec কৰিলে sec into cos কৰিলেও ৰিজাল্ট 1 হ'ব অৰ্থাৎ আমি কি পাতিব পাৰিম এটো 2 into 1 পাতিব পাৰিম এটো 2 into 1 পাতিব পাৰিম হল রাইট হ্যান্ড সাইডটো এটা কথা মন কৰক 7 লৈকে লাগে গতিকে এটো যদি 2 into 1 এটো 2 into 1 আহিলে 4 আহি গল আৰু এটা কাম কৰো আমি sin square আৰু cos square দুটাৰ আইডেন্টিটি আছে ন sin square plus cos square হলে 1 হয় গতিকে আমি হেতু এৰেঞ্জ কৰি লিখো sin square এৰ ওচৰত cos square এটো লিখি দিলো প্লাস 2 into a ৰিজাল্টটো 1 প্লাস এটা টাৰ্ম শেষত পাতিম আকৌ 2 into 1 plus cosec square a plus 6 square a হল এতিয়া আমাৰ এই ফলাফলটো হল 1 বাকি দুটা 2 into 1 2 into 1 দুটা আছে হল এতিয়া cosec square আছে আৰু 6 square আছে আমাক লাগে কি tan square আৰু cot square এটা cosec secৰ লগত tan cot square বা 6 square tan square cot square একেইটাৰ ডাইৰেক্ট ৰিলেচন আছে না নাই যদি আছে আমি কনভাৰ্ট কৰি দিও cosec squareৰ ভ্যালুটো আইডেন্টিটি মতে আমাৰ কি আছিল cot square a plus 1 cosec squareৰ জায়গাত আৰু 6 squareৰ জায়গাত আমি কি দিব পাৰো tan square a plus 1
হ'ল এটা তোমালোকে দেখিলা 1 + 2 + 2 + 1 + 1 নাম্বাৰ 7 হ'ল আৰু কি থাকিলে আমাৰ cot স্কোয়াৰ এ থাকিলে আৰু tan স্কোয়াৰ এ থাকিলে নিশ্চয় এইটো ৰাইট হ্যান্ড সাইডটো আমাৰ ওলাই গ'ল হ'ল গতিকে আমি কি কৰিছোঁ a + b হোল স্কোয়াৰ আইডেন্টিটিত ভাঙিছোঁ তাৰপিছতে যিকেইটা আমাৰ sec cosec ওলালে সেই sec cosec কেইটাত আমি ৰিকুৱাৰ্ড যিকেইটা ফাংচন tan আৰু cotলৈ কনভাৰ্ট কৰি দিছোঁ তাৰ বাহিৰে আমি বেলেগ একো কৰিব লগা হোৱা নাই হ'ল গতিকে খুব সহজতে কুৱেশ্যনটো সলভ হৈ গ'ল ঠিক আছে এইটো কুৱেশ্যন নিশ্চয় বুজি পাইছা এতিয়া আমি আৰু এটা কুৱেশ্যন লৈ যাম cosec a - sin a into sec a - cos a উলিয়াব লাগে 1/tan a + cot a হ'ব এতিয়া ইয়াত আমি ললো ঠিক আছে লেফট হ্যান্ড সাইড ললো লেফট হ্যান্ড সাইডৰ ক্যালকুলেশন আমি কৰি যাওঁ কি হয় আমি সাধাৰণতে জানো যে এনেকুৱা ধৰণৰ বস্তুবিলাকক সিম্পলিফিকেশন কৰিবলৈ হলে জেনাৰেলি আমি sin cos লৈ কনভাৰ্ট কৰোঁ আৰু sin cos ত যোৱাৰ পিছত আমি আইডেন্টিটি কি ইউজ কৰিব পাৰোঁ cosec হলে 1/sin হয় গতিকে আমি cosec এটোৰ জায়গাত 1/sin এ পাতি দিলো দিস ইজ ৰিমেইন সেম sec টোৰ জায়গাত 1/cos পাতি দিলো আৰু এটো cos হল এতিয়া প্ৰথম ব্ৰেকেটটো যেতিয়া আহি গ'ল আমি দেখিলো যে ইয়াত আমি এলসিএম ল'ব লাগে কাৰণ আমি সিম্পলিফিকেশন কৰিম এলসিএম টো হ'ব sin a হল sin a sin a ডিভাইড কৰিলে 1 হৈ গ'ল 1 * 1 হল 1 এৰে sin a ডিভাইড কৰিলে sin a হ'ব sin a * sin a sin স্কয়াৰ ইয়াত আমাৰ এলসিএম আহিলে cos a ডিভাইড কৰিলে 1 থাকিব গতিকে 1 হ'ব ইয়াত 1 আছে cos স্কয়াৰ হল জেনাৰেল ফ্ৰেকশন যদিও আমাৰ sin cos ত আছে আমাৰ যোগ বিয়োগ বা সিম্পলিফিকেশন কিনখিনি কিন্তু আমাৰ কি হ'ব সাধাৰণ ভগ্নাংশ কৰাৰ নিচিনাই হ'ব ঠিক আছে ইয়াৰ ডিনোমিনেটৰ sin a আছে ইয়াৰ ডিনোমিনেটৰ cos a আছে হল এতিয়া 1 - sin স্কয়াৰ আমি জানো 1 - sin স্কয়াৰ এর ৰিজাল্টটো হয় cos স্কয়াৰ 1 - cos স্কয়াৰ তাৰ ৰিজাল্টটো হয় sin স্কয়াৰ হল এতিয়া a sin a টোৰ আৰু ইয়াৰ এটা sin a আমি কেনসেল কৰিব পাৰিম ইয়াৰ cos a টোৰ আৰু এটা cos a কেনসেল কৰিব পাৰিম গতিকে আমাৰ ৰিজাল্ট কি থাকিব cos a * sin a থাকিব হল এতিয়া আমাৰ কুৱেশ্যন বিলাকত সাধাৰণতে আমি কি হয় লেফট হ্যান্ড সাইড খিনি আমি সিম্পলিফিকেশন আইডেন্টিটি কিবা কিবি কৰাৰ পিছত আমাৰ ৰাইট হ্যান্ড সাইডটো ওলাই যায় কিন্তু ইয়াত আমাৰ কথা এটা হ'ল কি ৰাইট হ্যান্ড সাইডটো 1/tan a + cot a আছে আৰু এটো cos a * sin a আহিল cos a * sin a আহিল যেটা ডাইৰেক্ট ইয়াত আমাৰ আইডেন্টিটি ব্যৱহাৰ কৰিবলৈ দিগদাৰ সিম্পলিফিকেশন ইয়াত নহয় গতিকে আমি ইয়াৰ পৰা tan a + cot a টো উলিয়াবলৈ হলে হয়তো আমাৰ অকমান অসুবিধা হৈ যাব হেতু কাৰণে আমি এটা কাম কৰিব পাৰো এটো মই এটা ইকুৱেশ্যন নাম্বাৰ দি ৰাখি দিলো এতিয়া মই ৰাইট হ্যান্ড সাইডটো বেলেগে সিম্পলিফিকেশন কৰি পেলালে যদি ৰিজাল্টটো এটোৱে cos a sin a ওলাই যায় তেতিয়াহলে আমি লেফট হ্যান্ড সাইড ৰাইট হ্যান্ড সাইড একে বুলি লিখি দিব পাৰিম গতিকে কেতিয়াবা কি হ'ব কিছুমান হয়তো প্ৰবলেম প্ৰুফ কৰাত আমাৰ লেফট হ্যান্ড সাইডৰ পৰা ৰাইট হ্যান্ড সাইডটো ওলাই নাযাবগে পাৰে নাযাব মানে যাব আমি এটো আৰু দীঘলীয়া কৰি দিলে ওলাই যাব কিন্তু যদি আমি সিম্পলিফিকেশন বা আইডেন্টিটি ইউজ কৰাৰ পিছত সিম্পল কিবা এটা বস্তু পাই গলো তাত আইডেন্টিটি ইউজ নহয় আৰু সিম্পলিফিকেশনো নহয় তেতিয়া হেতু আমি সীমান্তে ৰাখি দি পেলাই ৰাইট হ্যান্ড সাইডটো কৰি পেলাব পাৰো ৰাইট হ্যান্ড সাইডটো কৰি পেলালে যে তাৰ ভ্যালুটো একে ওলাই যায় তেতিয়াহলে আমি সমান বুলি লিখি দিব পাৰিম গতিকে আমি কি কৰো tan এর জায়গাত sin a / cos a আৰু cot এর জায়গাত cos a / sin a ইয়াৰ ওপৰত আমাৰ 1 টো আছে দুটা ফ্ৰেকশনৰ নিচিনা হৈ আছে মানে ওপৰত 1 টো আছে তলত আমি এটা কি কৰো cos a sin a আছে তো এলসিএম লৈ দিও cos a sin a হল cos a ইয়াক ডিভাইড কৰিলে cos a কেনসেল হ'ব sin a থাকিব sin a এর লগত ইনটু হলে sin স্কয়াৰ a প্লাস sin a কেনসেল হ'ব cos এর লগত ইনটু হলে cos স্কয়াৰ a হল এতিয়া আমি দেখিলো ইয়াতে পাতি দিও নালাগে 1 এটো যে আছে sin স্কয়াৰ a + cos স্কয়াৰ a sin স্কয়াৰ a + cos স্কয়াৰ a ৰিজাল্টটো হল 1 গতিকে ইয়াৰ এই বস্তুটোৰ জায়গাত আমাৰ 1 টো আহি গ'ল আৰু তলত থাকিলে cos a sin a এতিয়া এই ফ্ৰেকশনটো সিম্পলিফিকেশন কৰি এইটো ফ্ৰেকশন যদি আমি এটা ফ্ৰেকশন কৰি দিও আমি জানো যে এটো cos a sin a হৈ যাব cos a sin a তেতিয়াহলে এটো আমাৰ সেকেন্ড ইকুৱেশ্যন দিলো এটো ৰিজাল্ট আৰু এটো ৰিজাল্ট একে আহি গ'ল সো আমি কি লিখিব পাৰো ফ্ৰম 1 and 2 এই ইকুৱেশ্যন দুটাৰ পৰা আমি কি লিখিব পাৰো লেফট হ্যান্ড সাইড ইকুৱেল ৰাইট হ্যান্ড সাইড লেফট হ্যান্ড সাইড ইকুৱেল ৰাইট হ্যান্ড সাইড হল নিশ্চয় বিশেষ অসুবিধা পোৱা নাই অংকটো বৰ টান অংক নহয় সহজ হয় মই আকৌ কৈছোঁ এইখিনি অংক এবাৰ তোমালোকে কাৰোবাৰ গাইডত কৰি লোৱাটো অলপ সুবিধা হয়
তাৰপিছত তোমালোকে নিজে ট্ৰাই কৰিবা টেক্সট বুকৰ বাকী কুৱেশ্যনকেইটা বা এনেকুৱা পেটাৰ্ণৰ আৰু কুৱেশ্যন বিচাৰি পেলাই ছল্ভ কৰিবা যদি অসুবিধা পোৱা জনাবা আৰু কণ্টিনিউ বস্তুখিনি পাই থাকিবৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা অ'কে